সকলোকে নমস্কাৰ আৰু সন্মান জনাই এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আৰু ভিডিঅ'টো নতুন বুলি কৈছোঁ কিন্তু মোৰ কাৰণে নতুন কিন্তু আৰু এই ভিডিঅ'টো মানে পূজাৰ ভিডিঅ' হয় আৰু এই পূজাত আমি গৈছিলোঁ অলপ ফুৰিবৰ কাৰণে গধূলি আৰু সেই অলপ ভিডিঅ' কৰি ৰাখিলোঁ আৰু ভিডিঅ'টো অলপ শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ সৈতে আৰু ভিডিঅ'টো চাব বুলি মই আশাবাদী সম্পূৰ্ণ শেষলৈ আমি আপোনালোকক দেখাবলৈ বিচৰা পূজাস্থলীখন হৈছে এয়া ঠাণ্ডাঘৰ তিনিচুকীয়া ঠাণ্ডাঘৰৰ ওচৰত অনুষ্ঠিত হোৱা এয়া দুৰ্গা পূজাৰ স্থলী আৰু তাকে অকণমান দেখাওঁ বুলি পুনৰবাৰ কৈছোঁ আকৌ দেখাবলৈ চেষ্টা কৰিছোঁ এইফালে আকৌ মানুহগৰাকীয়ে এইফালে ফটো মাৰে আৰু সেয়েহে মানে চবেই এই মূৰ্তিকেইটা আগত ফটো মাৰিছে মই কিন্তু পিছফালে মাৰিবলৈ কৈছোঁ তেওঁলোকক অলপ বেলেগ ষ্টাইলত এইফালে বোলে ফাষ্টফুড খায় সেই ফাষ্টফুড খাবলৈ লৈ আহিলোঁ কিন্তু ফাষ্টফুড মানে বৰ বিশেষ তেনেকৈ নাই ইয়াত নাই যদি মানে ম'ম' বিক্ৰী কৰিছে কিন্তু ইমান এটা বৰ খাচ নহয় মানে তথাপি মানে ল'ৰাটা খাওঁ বুলি কৈছে সেয়ে খাবলৈ দিয়া হৈছে আৰু লগতে মানুহগৰাকীও আছে লগতে ঠাণ্ডা ঘৰৰ ওচৰতে মিলনপল্লী বুলি এটুকুৰা ঠাইটো মানে দুৰ্গা পূজাৰ উৎসৱ পালন কৰিছে তাতো অকণমান চাইছিলোঁ অকণমান দেখালোঁ চাওকচোন আদৰ্শৰ আৰক্ষী চকী বুলি এই পূজাস্থলীলৈ মানে যে ৰাস্তাৰ পৰা আৰম্ভ হৈছে তাৰ পৰাই মানে স্ক্ৰীণত মানে বিভিন্ন ধৰণৰ দেখুওৱা হৈছিলে আৰু যিসকলে চোৱা নাই সেইটো মিক্স কৰিছে বুলি মানে ক'ব পাৰি বহুত মানে জ্ঞান আহৰণ কৰিব পৰা মানে তেনেকুৱা ধৰণৰ আৰু কি কৰিলে মানে জেল খাটিব লাগে কি কৰিলে ভাল মানে কি কৰ্মকাণ্ড কৰিলে মানে জেললৈ যাবলগীয়া হয় কিবা কৰিবলগীয়া এনেকুৱা ধৰণৰ দেখুৱাবলৈ চেষ্টা কৰিছিলে আৰু সেই আদৰ্শ আৰক্ষী চকী বুলি তেওঁলোকে নাম দিছিলে এইফালে আকৌ আমাৰ ল'ৰাটোৰ বোলে লয় পিষ্টল আৰু যিটো খাৰ দিয়া পিষ্টল এইটো মাজতে মানে পোৱা নগৈছিল এতিয়া বৰ্তমান আকৌ ওলাইছে আৰু লয়ে বোলে দেখা মাত্ৰকে ফুটাবৰ কাৰণে সেয়ে ল'বলৈ লোৱা হৈছে এনেকৈ আৰু পিষ্টল লোৱাৰ পিছত আমি ঘূৰি আহিলোঁ ঘৰলৈ বুলি নহয় একচুৱেলি চলিয়ানগৰলৈ আহিছিলোঁ কিন্তু ৰাস্তাতে মানে ইয়াৰ আহোঁতে মানে ৰাস্তাত পাই আহিছোঁ মানে নপুখুৰীৰ কাষত আৰু নপুখুৰীৰ ওচৰত চালোঁ আমি আৰু সুন্দৰ হৈছে দেই ভাবিব নোৱাৰি মানে অতি সুন্দৰ চাওকচোন এয়া
বৰ্তমান আমাৰ নৰপুখুৰী দুৰ্গা পূজা চোৱা হৈ গ'ল আৰু ইয়াৰ পিছত আহিলে চলিয়ানগৰলৈ। কিন্তু চলিয়ানগৰত আমি কি চালোঁ কি নাচাওঁ সম্পূৰ্ণ এই ভিডিঅ'টো দেখুওৱা নাই, পৰৱৰ্তী খণ্ডত দেখাম বুলি ভাবিছোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানটা সামৰণি মাৰিব বিচাৰিছোঁ। আৰু সেয়েহে আৰু চলিয়ানগৰৰ ভিডিঅ'টো দুৰ্গা পূজাৰ ভিডিঅ'টো পুনৰ লগ পোৱা আশাৰে আজিলৈ আহিছোঁ। লগতে ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বুলি আশা কৰিলোঁ। আৰু নতুনকৈ চাইছে যদি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তাকে এবাৰ অনুৰোধ জনালোঁ।